এই মুহূৰ্তৰ সময়ৰ প্ৰত্যেকগৰাকী জনসাধাৰণ লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে SHG গোটৰ মহিলাসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে টুডে অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা preside over a video conference with all the district commissioners on Chief Minister Mahila Udyamita Abhiyan. Tarpisot koise under this scheme women from each group including active independent group will be benefit raised 10,000. Initially total of 32,23,081 women has been identified as eligible for the scheme. তো ইয়াতে কোৱা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত ভিডিঅ' কনফাৰেন্সৰ মিটিঙৰ জৰিয়তে অসমৰ গোটেইকেইখন জিলা ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলৰ লগত আলোচনা কৰে। সেইদিনাখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদান সম্বন্ধে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ ভিতৰত যিবোৰ মহিলাই 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছিল সেইসকল মহিলাৰ ভিতৰত কেৱল মাত্ৰ 32,23,081 গৰাকী মহিলাহে 10,000 টকা পোৱাৰ বাবে যোগ্য। বাকী 7 লাখ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে যোগ্য নহয়। তো তাৰপিছত আৰু লিখা আছে অনাৰেবল চিফ মিনিষ্টাৰ ডাইৰেক্টেড দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ টু কমপ্লিট দ্য প্ৰচেছ আফটাৰ ইটছ ডিষ্ট্ৰিবিউশ্যন চুন। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অতি শীঘ্ৰেই কিন্তু যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে যোগ্য সেইসকল মহিলাক প্ৰদান কৰিব 10,000 টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে নতুনকৈ কৰিব লাগিব PM কিষাণ আঁচনিৰ লগত নিজৰ মোবাইল নম্বৰ লিংক। তো আপোনালোকৰ মোবাইল নম্বৰ যদি PM কিষাণ আঁচনিৰ লগত লিংক নাই তেন্তে অতি সোনকালে pmkisan.gov.in অফিচিয়েল ৱেবছাইটত গৈ কৰি লওক লিংক। তো আপোনালোকে যদি মোবাইল নম্বৰ লিংক কৰা নাই তেন্তে কেনেকৈ কৰিব লাগিব সবিশেষ জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ধন্যবাদ।